তো আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'বলৈ গৈ আছে, মানে কক্ৰচ জনতা পাৰ্টিক লৈ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। বহুতে নাজানে কি কক্ৰচ জনতা পাৰ্টি মানে কি। একচুৱেলি কক্ৰচ জনতা পাৰ্টি মানে কি, কক্ৰচ জনতা পাৰ্টি কোনে উলিয়ালে, কক্ৰচ জনতা পাৰ্টি মানে কোনে MLA হ'ব বা কোনে মন্ত্ৰী হ'ব, এইটো এটা ৰাজনৈতিক দল নেকি, এইবাৰ চৰকাৰ কক্ৰচে গঠন কৰিব নেকি, সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। যিহেতু বহুতে কনফিউজ হৈ আছে, বুজি পোৱা নাই কক্ৰচ জনতা পাৰ্টি মানে কি। বহুতে ভাবি আছে কি কংগ্ৰেছ যেনেকুৱা বিজেপি যেনেকুৱা কক্ৰচ জনতা পাৰ্টিও তেনেকুৱা, কিন্তু বহুতে কিছুমান ভুল কথা ভাবি আছে। আপোনালোকৰ এই ভুল আজিৰ ভিডিঅ'ত মই আপোনালোকক ক্লিয়াৰ কৰি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে আপোনালোকে এই কক্ৰচ জনতা পাৰ্টি মানে কি আপোনালোকে গম পাব, কোনে উলিয়াইছিল, কিয় উলিয়াইছিল, কিয় ইমান ভাইৰেল হৈ আছে। মানে আপোনালোকে ইউটিউব খুলিলেও কক্ৰচ দেখা পাব, ফেচবুক খুলিলেও আপোনালোকে কক্ৰচ দেখা পাব, আপোনালোকে হোৱাটছআপত যদি যায় ষ্টেটাছবিলাক চাই তাতো আপোনালোকে কি হ'ব কক্ৰচৰ ফটোই দেখা পাব। তো এইটো কি কক্ৰচ জনতা পাৰ্টি আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত ক'ম, কিহৰ কাৰণে উলিয়ালে, কোনে উলিয়ালে। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ক'ম যে মই আপোনালোকক কক্ৰচ জনতা পাৰ্টিটো উলিয়াইছিল এজন ব্যক্তিয়ে। সেই ব্যক্তিজনৰ নাম আছিল অভিজিত নামৰ এজন ব্যক্তিয়ে কক্ৰচ জনতা পাৰ্টিটো উলিয়াইছিল। আৰু পাৰ্টিটো কেতিয়া উলিয়াইছিল, পাৰ্টিটো ৰিচেণ্ট উলিওৱা হৈছে। সেইটো ক'ত উলিওৱা হৈছে, ছ'চিয়েল মিডিয়া, যেনে ধৰক আপোনালোকৰ ফেচবুক আছে, ইউটিউব আছে, টুইটাৰ আছে, ইনষ্টাগ্ৰাম আছে, তাতহে এই কক্ৰচ জনতা পাৰ্টিটো উলিওৱা হৈছিল। আৰু এই কক্ৰচ জনতা পাৰ্টিটো কিয় উলিওৱা হৈছিল আপোনালোকে জানেনে? এইটো কেৱল মজাৰ কাৰণেহে উলিওৱা হৈছিল। মজা মানে এনেই হাঁহি ধেমালিৰ কাৰণে উলিওৱা হৈছিল, হাঁহি ফূৰ্তিৰ কাৰণে উলিওৱা হৈছিল, এনেই বাছ এটা পেজ খুলিছে। ধৰক আপোনালোকৰ ফেচবুক একাউণ্টখন যেনেকুৱা, তেওঁ এই ইনষ্টাগ্ৰামত এটা কি কৰিছিল, পেজ খুলিছিল, আৰু সেই পেজটোৰ নাম দিছিল কক্ৰচ জনতা পাৰ্টি। যেনেকৈ ভাৰতীয় জনতা পাৰ্টি তেনেকৈ কক্ৰচ জনতা পাৰ্টি। কিন্তু তাত এটা কিন্তু আছে, বহুত ডাঙৰ কিন্তু। সেই কিন্তুটো হ'ল, যেনেকৈ ভাৰতীয় জনতা পাৰ্টি এটা ইলেকশ্যন কমিশ্যনৰ এটা দল পাৰ্টি হয়, তেওঁলোকে ইলেকশ্যন খেলিব পাৰে, নেতা আছে, মন্ত্ৰী আছে, ঠিক তেনেকৈ কিন্তু কক্ৰচ জনতা পাৰ্টিৰ এইবিলাক নাই। মানে এইটো এটা মেমে মানে এটা মজাৰ কাৰণে এইটো এটা পেজ খোলা হৈছিল। তাৰ কোনো মন্ত্ৰী নাই, তাৰ কোনো MLA নাই, তাৰ কোনো চৰকাৰ নাই, ই কেৱল এটা মজাৰ কাৰণে ইয়াত পেজ খোলা খাইছিল। আৰু এই নামটো তেওঁলোকৰ মানে নামটো যিবিলাক ভিউৱাৰ্ছ আছে, যিবিলাক ফলোৱাৰ্ছ আছে, আপোনালোকৰ যিবিলাক আমি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰোঁ, কিছুমান মানুহে সেইটো ভাল পাইছিল। যিটো নাম আছে তাত দুই এটা পষ্ট ঢালিছিল, সেই পষ্টবিলাক তেওঁলোকে দিয়াৰ পিছত বহুত বেছি ভাইৰেল হৈ গৈছিল। আৰু সেই ভাইৰেল হৈ যোৱাৰ পিছত মানুহে সেইবিলাক পষ্ট ভাল পাই পেলাই তেওঁলোকক ফ'ল' কৰিছিল। আৰু 2-3 দিনৰ ভিতৰত তেওঁলোকে 10 মিলিয়নৰ পৰা 15 মিলিয়নৰ ভিতৰত ফলোৱাৰ্ছ হৈ গৈছিল ইনষ্টাগ্ৰামত। এইটো কোনো ৰাজনৈতিক দল নহয়, এইটো কেৱল ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবৰ বাবেহে এইটো আপোনালোকৰ কক্ৰচ জনতা পাৰ্টি। এইটো কোনো ধৰণৰ এইটো পলিটিকেল পাৰ্টি নহয়, ইয়াত কোনো ধৰণৰ মন্ত্ৰী নাই, MLA নাই। আপোনালোকে ইউটিউবটো খুলিলে ইউটিউবতে আপোনালোকে দেখা পাব কি কক্ৰচ জনতা পাৰ্টি। ইনষ্টাগ্ৰাম খুলিব আপোনালোকে ইনষ্টাগ্ৰামতহে আপোনালোকে দেখা পাব যে কক্ৰচ জনতা পাৰ্টি। এইটো কিন্তু কোনো ধৰণৰ এটা পাৰ্টি নহয় আচলতে, বুজি পাইছে? আচলতে এইটো এটা কোনো ধৰণৰ পাৰ্টি নহয়, এইটো ছ'চিয়েল মিডিয়াৰ কাৰণেহে। বহুতে ভাবিছে কি এইবাৰ ইলেকশ্যন খেলিব নেকি এই পাৰ্টিটোৱে, এইবাৰ এইটো পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নেকি, বা ইয়াৰ বা MLA কোন, এইবাৰ মন্ত্ৰী বা কোন হয়, বহুতে তেনেকৈ ভাবি আছে। এইটো কোনো ধৰণৰ আপোনালোকে ভাবি ল'ব, এইটো কোনো ধৰণৰ পাৰ্টি নহয়। এইটো আপোনালোকে ফেচবুক খোলত যিটো দেখা পায় সেইটোতহে, এইটো কোনো পাৰ্টি নহয়। তো এতিয়া কথা হ'ল, ইলেকশ্যন খেলিব নেকি, বহুতে সুধি আছে। ছ'চিয়েল মিডিয়াত আছে তেওঁলোকে ইলেকশ্যন এইবাৰ খেলিব নেকি, তেওঁলোকে চৰকাৰ গঠন কৰিব নেকি, বা তেওঁলোকে এইবাৰ ভোটৰ কাৰণে যিবিলাক ভোটাৰ আছে, আমি যে ভোট দিওঁ, সেইবিলাকৰ কাৰণে তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ আগত তেওঁলোকে প্ৰচেছ কামৰ এইবিলাক প্ৰচেছ কৰিব নেকি। তো সেইটো হ'ল কথা। তো এতিয়ালৈকে এইবিলাক কথা কোনো ধৰণৰ উত্থাপন তেওঁলোকে কৰা নাই। কক্ৰচ জনতা পাৰ্টিৰ যিটো অথৰাইজাৰ আছে, যিজন ব্যক্তি আছে অভিজিত,
তেওঁ এতিয়ালৈকে কোৱা নাই যে তেওঁলোকে চৰকাৰ গঠন কৰিব বা তেওঁলোকে নতুনকৈ কিবা পাৰ্টি গঠন কৰিব এতিয়ালৈকে তেওঁলোকে কোনো কনফাৰ্মেশ্যন দিয়া নাই এইটো মজাৰ কাৰণেহে আছিল যিহেতু সেইকাৰণে এটা ভাইৰেল হৈ আছে এতিয়ালৈকে কোনো ধৰণৰ একো বিশেষ চৰকাৰ গঠন যে তেওঁলোকে কৰিব তেওঁলোকৰ কোনোবা মন্ত্ৰী আহিব কোনোবা MLA আহিব কোনোবা কক্ৰচ কিবা নতুনকৈ পাৰ্টি আহিব কোনো ধৰণৰ একো কথা এতিয়ালৈকে অহা নাই তেওঁলোকেও কোৱা নাই এইটো ফেচবুক ইনষ্টাগ্ৰামতে ভাইৰেল হৈ আছে এইটো হ'ল কথা হয়তো আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত